কংগ্ৰেছ হজত যোৱা যেন পায় মক্কা বুলি ভাবে কংগ্ৰেছৰ দলটো এই বিশ্বাসঘাতকতাৰ দল। আপোনালোকে যাব যিসকল অঞ্চলত উচ্ছেদ কৰিছে সেইসকল মানুহৰ অৱস্থা কেনেকুৱা হৈছে। মানুহে কান্দি কান্দি খাব পোৱা নাই। আজমলে যদি আজি তাত খাদ্য বস্তু নপঠায়, এখন তিলপাল নপঠায়, তাত নিৰাপত্তাত ভুগি আছে মানুহে। আজি কংগ্ৰেছৰ এই বাগা বাগা লিডাৰসকল ক'ত গৈছে? আজি ক'ত সংখ্যালঘুসকলৰ কাৰণে মাত মাতিছে? আজি আমাৰ বিধায়কসকলে সন্মুখৰ পৰা বাধা কৰিছে, সন্মুখত গৈছে, পুলিচে বাধা কৰিছে। আপোনালোকে মিডিয়াত দেখিছে খাদ্য বনাইছে, ভাত বনাইছে, পুলিচ বাহিনীয়ে তাত খাদ্যৰ ওপৰত নি কেনে বালি পেলাই দিছে, মাটি পেলাই দিছে। আপোনালোকে নিশ্চয় মিডিয়াত দেখিছে। ইয়াৰ পিছতো এই কংগ্ৰেছী দালালসকলে, কংগ্ৰেছী মতব্যসকলে এবাৰো নকয় যে এই জাতিটোৰ ওপৰত অত্যাচাৰ কৰা হৈছে। সতীৰ্থ বন্ধুসকল, টোপনিৰ পৰা কিন্তু সাৰ পাবলৈ হৈছে। আজমল আছে, আজমলে কিন্তু কেতিয়াও অসমৰ সংখ্যালঘু মানুহক এৰি নাযায়। মৃত্যুৰ আগমুহূৰ্তলৈ এই জাতিটোৰ কাৰণে সংগ্ৰাম কৰি যাব। এই কথা কিন্তু আপোনালোকে মনত ৰাখিব। আৰু এইবাৰ আপোনালোকে এটা সোণালী সুযোগ পাইছে। এই সোণালী সুযোগ কিন্তু আপোনালোকে এৰি নিদিব। ইয়াত আমি পাইছো বহুত কংগ্ৰেছী ইতিমধ্যে আমাৰ লগত জইন কৰিবলৈ আহিছে আৰু কংগ্ৰেছক সহায় কৰিবলৈ কিছুমান মানুহ আমাৰ তলে তলে লাগি আছে। আমি ইমান ডাঙৰ ভুল নকৰো। আপোনালোকে কিন্তু এইবাৰ এই উচ্ছেদিত ৰাইজৰ সুবিধাৰ কাৰণে, এই উচ্ছেদিত ৰাইজৰ নিৰাপত্তাৰ কাৰণে কালি যে আপোনালোকৰ আজি আমি দেখি আহিছো বিভিন্ন অঞ্চল, কালি যে আপোনালোকৰ ইয়াত উচ্ছেদ নহব আপোনালোকে কিন্তু মানি ল'ব নোৱাৰিব। আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ প্ৰজন্মৰ কাৰণে কিন্তু আপোনালোকে এইবাৰ সাক্ষী হ'ব লাগিব। আগন্তুক 26ৰ নিৰ্বাচনত চমুলীয়াৰ পৰা, ইয়াৰ পৰা এজন স্থায়ী বাসিন্দা, স্থায়ী মানুহ এজনক প্ৰতিনিধিত্ব হিচাপে দিছপুৰত আপোনালোকে পঠাব লাগিব। কংগ্ৰেছ হজত যোৱা যেন পায় মক্কা বুলি ভাবে কংগ্ৰেছৰ দলটো এই বিশ্বাসঘাতকতাৰ দল। আপোনালোকে যাব যিসকল অঞ্চলত উচ্ছেদ কৰিছে সেইসকল মানুহৰ অৱস্থা কেনেকুৱা হৈছে। মানুহে কান্দি কান্দি খাব পোৱা নাই। আজমলে যদি আজি তাত খাদ্য বস্তু নপঠায়, এখন তিলপাল নপঠায়, তাত নিৰাপত্তাত ভুগি আছে মানুহে। আজি কংগ্ৰেছৰ এই বাগা বাগা লিডাৰসকল ক'ত গৈছে? আজি ক'ত সংখ্যালঘুসকলৰ কাৰণে মাত মাতিছে? আজি আমাৰ বিধায়কসকলে সন্মুখৰ পৰা বাধা কৰিছে, সন্মুখত গৈছে, পুলিচে বাধা কৰিছে। আপোনালোকে মিডিয়াত দেখিছে খাদ্য বনাইছে, ভাত বনাইছে, পুলিচ বাহিনীয়ে তাত খাদ্যৰ ওপৰত নি কেনে বালি পেলাই দিছে, মাটি পেলাই দিছে। আপোনালোকে নিশ্চয় মিডিয়াত দেখিছে। ইয়াৰ পিছতো এই কংগ্ৰেছী দালালসকলে, কংগ্ৰেছী মতব্যসকলে এবাৰো নকয় যে এই জাতিটোৰ ওপৰত অত্যাচাৰ কৰা হৈছে। সতীৰ্থ বন্ধুসকল, টোপনিৰ পৰা কিন্তু সাৰ পাবলৈ হৈছে। আজমল আছে, আজমলে কিন্তু কেতিয়াও অসমৰ সংখ্যালঘু মানুহক এৰি নাযায়। মৃত্যুৰ আগমুহূৰ্তলৈ এই জাতিটোৰ কাৰণে সংগ্ৰাম কৰি যাব। এই কথা কিন্তু আপোনালোকে মনত ৰাখিব। আৰু এইবাৰ আপোনালোকে এটা সোণালী সুযোগ পাইছে। এই সোণালী সুযোগ কিন্তু আপোনালোকে এৰি নিদিব। ইয়াত আমি পাইছো বহুত কংগ্ৰেছী ইতিমধ্যে আমাৰ লগত জইন কৰিবলৈ আহিছে আৰু কংগ্ৰেছক সহায় কৰিবলৈ কিছুমান মানুহ আমাৰ তলে তলে লাগি আছে। আমি ইমান ডাঙৰ ভুল নকৰো। আপোনালোকে কিন্তু এইবাৰ এই উচ্ছেদিত ৰাইজৰ সুবিধাৰ কাৰণে, এই উচ্ছেদিত ৰাইজৰ নিৰাপত্তাৰ কাৰণে কালি যে আপোনালোকৰ আজি আমি দেখি আহিছো বিভিন্ন অঞ্চল, কালি যে আপোনালোকৰ ইয়াত উচ্ছেদ নহব আপোনালোকে কিন্তু মানি ল'ব নোৱাৰিব। আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ প্ৰজন্মৰ কাৰণে কিন্তু আপোনালোকে এইবাৰ সাক্ষী হ'ব লাগিব। আগন্তুক 26ৰ নিৰ্বাচনত চমুলীয়াৰ পৰা, ইয়াৰ পৰা এজন